কোনটো মাহত দেওবাৰ নাই? বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যিটো ল'ৰাৰো থাকে আৰু ছোৱালীৰো থাকে, কিন্তু বিয়াৰ পিছতেই ছোৱালীসকলে সলাই ল'ব লাগে? এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে উপাধি। 2 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি যিটো আপুনি কাৰোবাক দিয়াৰ পিছতো আপোনাৰ লগতে ৰাখিব পাৰে? এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে প্ৰতিজ্ঞা। 3 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যাৰ হাড় নাই তথাপিও মজবুত হৈ থাকে? এনেকুৱা কি আছে যাৰ হাড় নাই তথাপিও মজবুত হৈ থাকে? হয়, ইয়াৰ উত্তৰটো হৈছে জিভা। 4 নম্বৰ প্ৰশ্নটো হৈছে, সেইটো কি যিটো বছৰত মাত্ৰ এবাৰহে আহে কিন্তু সকলোৱে চেহেৰা সলাই দিয়ে? কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে ফাকুৱা। 5 নম্বৰ প্ৰশ্নটো হৈছে, সেইজন কোন ব্যক্তি যিজনৰ সন্মুখত ৰজায়ো মূৰ তললৈ দিয়ে? সেইজন কোন ব্যক্তি যিজনৰ সন্মুখত ৰজায়ো মূৰ তললৈ দিয়ে? হয়, ইয়াৰ উত্তৰটো হৈছে নাপিত। 6 নম্বৰ প্ৰশ্নটো হৈছে, সেইটো কি মাহ যিটো মাহত মানুহ কম শুৱে? এনেকুৱা কি মাহ আছে যিটো মাহত মানুহ কম শুৱে? হয়, ইয়াৰ উত্তৰটো হৈছে ফেব্ৰুৱাৰী মাহত। 7 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি যিটো পুৰুষে দেখুৱাই নাথাকে কিন্তু প্ৰয়োজন হ'লেই দেখুৱাই দিয়ে? এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে টেলেণ্ট। 8 নম্বৰ প্ৰশ্নটো হৈছে, আপুনি আপোনাৰ দেহৰ পৰা সকলোতকৈ বেছি কি বাহিৰলৈ উলিয়াইছে? এনেকুৱা বাৰু কি আছে? ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে উশাহ। 9 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশত ফটো উঠোৱা অপৰাধ হয়? হয়, ইয়াৰ উত্তৰটো হৈছে তুৰ্কমেনিস্তান দেশত। 10 নম্বৰ প্ৰশ্নটো হৈছে, তেওঁ কোন যি প্ৰতিটো কাম হাতেৰে নহয় নাকেৰেহে কৰে? তেওঁ কোন যি প্ৰতিটো কাম হাতেৰে নহয় নাকেৰেহে কৰে? এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে হাতী। 11 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যিটো পানী খালেই মৰি যায়? এনেকুৱা কি আছে যিটো পানী খালেই মৰি যায়? হয়, উত্তৰটো হৈছে পিয়া। 52 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো মাহত দেওবাৰ নাই? কোনটো মাহত দেওবাৰ নাই? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে মাটিমাহ মটৰ মাহত। বন্ধু বান্ধৱীসকল, আজি এই প্ৰশ্নকেইটাৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।